পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ৫৪৫টা পদ মুকলি হৈ আহিছে। এই পদকেইটাৰ বাবে আপোনালোকে যদি বিচাৰে আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে। অনলাইন আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্ট থাকিব লাগিব, যোগ্যতা কিমান থাকিব লাগিব, সকলোবোৰ তথ্য আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকুৱা নতুন আপডেটবোৰ বিষয়ে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নেপাহৰিব। স্ক্ৰীনত আপোনালোকে দেখা পাই আছে PNB LBO ৰিকুৱাৰমেণ্ট 2026। ইয়াত আপোনালোকে দেখা পাইছে অৰ্গেনাইজেশ্যনটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰ পিছত দেখা পাইছে নেম অফ পোষ্ট লোকেল বেংক অফিচাৰ মানে LBO লোকেল বেংক অফিচাৰ। নেম অফ পোষ্ট দেখা পাইছে ৫৪৫টা টোটেল পোষ্ট। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। যদি গ্ৰেজুৱেশ্যন নাথাকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ নোৱাৰিব। এজ লিমিট দিয়া আছে 20ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ। এপ্লিকেশ্যন ফিজ 59 টকাৰ পৰা 1180 টকা দিয়া আছে। চ' কোনটো পদত কিমান টকা কোনসকল কেটাগৰীয়ে দিব লাগিব মই অলপ পাছত আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াৰ পিছত দেখা পাইছে ষ্টাৰ্ট ডেট। ইয়াত আপোনালোকৰ 12 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে এই পদকেইটা আবেদনৰ আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 19 আগষ্ট 2026। ইয়াত আপোনালোকে দেখা পাই আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া PNB LBO ৰিকুৱাৰমেণ্ট। ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে আৰু লগতে আপোনালোকৰ এজ ৰিলেক্সনো দিয়া আছে। চ' ইয়াত আপোনালোকে দেখা পাই আছে SC মানে এছ চিডিউল কাষ্ট আৰু চিডিউল টাইপ 5 বছৰ দিয়া আছে। OBC বা নন ক্ৰিমিনেল লয়াৰৰ বাবে 3 বছৰ দিয়া আছে। পাৰ্চন উইথ ডিচেবিলিটি সকলৰ বাবে 10 বছৰ দিয়া আছে। এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। যদি গ্ৰেজুৱেশ্যন থাকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ পাৰিব। ইয়াৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 9 আগষ্ট। ইয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন যিটো ফিজ হয় এপ্লিকেশ্যন ফিজটো হৈছে SC ST আৰু PWBD যিসকল কেণ্ডিডেট আছে এই কেণ্ডিডেটসকলে 59 টকা পে'মেণ্ট কৰিব লাগিব আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। আৰু ইয়াৰ পিছত যিসকল আদাৰ কেণ্ডিডেট মানে OBC জেনেৰেল কেটাগৰী এই কেটাগৰীসকলৰ যিটো পে'মেণ্ট হয় 1180 টকা। চ' 1180 টকা পে'মেণ্ট কৰিবলৈ লাগিব। ইয়াৰ পিছত আপোনালোকে দেখা পাই আছে আপোনালোকৰ এপ্লিকেশ্যন যিটো প্ৰচেছ হয় প্ৰচেছটো কেনেকৈ কৰিব লাগিব। চ' প্ৰথমতে দি আছে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব লাগিব। চ' ডেছক্ৰিপশ্যন বক্সত মই এই ৱেবছাইটটোত লিংক দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা গৈ পেলাই আমাৰ এই পেজটোলৈ আহিব পাৰিব আৰু স্ক্ৰল ডাউন কৰিলে আপোনালোকে এপ্লাই লিংকো পাই যাব। ইয়াৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মৰ যিটো লিংক হয় লিংকটো ক্লিক কৰি পেলাই আপোনালোকৰ নিজৰ ফৰ্মখন ফিল কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ যিসমূহ এডুকেশ্যন ডিটেইলছ বা পাৰ্চনেল যিসমূহ ডিটেইলছ হয় ডিটেইলছসমূহ ফিল কৰি পেলাই আপোনালোকৰ পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ এই ডকুমেণ্টসমূহ আপডেট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ যিটো পে'মেণ্ট হয় পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনখন সম্পূৰ্ণৰূপে ছাবমিট হৈ যাব। ইয়াত আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। চ' ইয়াত ক্লিক নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অনলাইন এপ্লিকেশ্যন ফৰ্মখন আহি যাব। যদি নটিফিকেশ্যনটো চাব বিচাৰে তেতিয়াহ'লে অফিচিয়েল নটিফিকেশ্যন ইয়াত ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনটো চেক কৰিব পাৰিব আৰু আমাৰ অফিচিয়েল যিটো ৱেবছাইটৰ এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ ইয়াত ক্লিক নাওত ক্লিক কৰিব আৰু অফিচিয়েল ৱেবছাইটটো চেক কৰিবলৈ ইয়াত ক্লিক নাওত ক্লিক কৰিব।